ঘটনাবিলাক ঘটিছিলে দিতিৰ গৰ্ভ যেতিয়া বাঢ়িবলৈ ল'লে চৰাইবিলাকে বিকট বিকট চিঞৰ মাৰে গৌবৎসবিলাকে কান্দি থাকে গাধবিলাকে ভৰিৰে মাটিবিলাক আচুৰি আচুৰি থাকে আৰু যিবিলাক দেৱতাৰ প্ৰতিমা আছিলে প্ৰতিমাবিলাকেদি চকু পানী বৈ থাকে গতিকে এই দুজন পাৰিষদ মৰ্ত্যলৈ নামি অহাৰ আগত কিনিকুৱা ধৰণৰ এটা ভয় লগা পৰিৱেশ সৃষ্টি হৈছে সেই দুজন জন্ম হলে এই জগতত কি হ'ব আগৰ পৰাই কপি আছে অমংগলবিলাকে আগৰ পৰাই দেখা দিছে হে আকাশত গহগন এ অন্য যুদ্ধ কৰে এ ভৈল ঘোৰ মহায় তপাত দেখি সবে প্ৰজাগণ এ বিমৰিষ কৰিম একেহু তত্ত্ব নজানে সাক্ষাৎ এখন কাদি বিনে আন এ সমস্তে বিহ্বল ভৈল এ বোলে হেন মিলিল পলয় এ কৰোৱাৱে কোন কাজ এ পলাই যাব কোন বাজ এ হৰি হৰি নাখিল নিশ্চয় পাছে দুয়ো আদি দৈত্য হে জন্মিয়া বাঢ়িবে লৈল হে আপোনাৰ পৌৰষ দেখাই এই বজ্ৰৰ সদৃশ নিহ এ পৰ্বত প্ৰমাণৱাতি এ থুলন্তৰ ভয়ংকৰ ৰকায় মাথাৰ কীৰ্তি আগে এ স্বৰ্গ কচুৱন্ত আছে এ বাহুৱে জুৰিল দি সচয় অকোটিৰ তলত সূৰ্য এ প্ৰকাশ কৰন্তে আছে এ পদে পদে ধৰণী কাম্পয় বিৰাট ৰূপ শিশু হৈ জন্ম লোৱাৰ পাছতেই ইমান ডাঙৰ ৰূপ হ'ল দুইজনৰ দেহটো আধা অংশই এই ওখ পৰ্বতবিলাকৰ শৃংগবিলাকক চুই থাকে শিৰটোৱে তেওঁলোকৰ স্বৰ্গখন স্পৰ্শ কৰে আৰু যেতিয়া তেওঁলোকে খোজ কাঢ়ে প্ৰতিটো খোজতে পৃথিৱীখন তলবল কৰি কঁপে ভূমিকম্প হয় কিয় তেনে হৈছে হয়নে ইমান অদ্ভুত তেওঁলোকৰ ভয়ংকৰ ৰূপ কিয় হৈছে পৰম প্ৰভুৱে তেওঁলোকক কৃপা দৃষ্টি কৰিছে তেওঁলোক
হৰিৰ চৰণৰ সেৱক আছিলে সেইটো কাৰণে হৰিয়ে তেওঁ বল বীৰ্য বিক্ৰম সমস্তখিনিৰ লগত দি পঠাইছে তে আমি কি বুজিব লাগিব তেওঁলোক যদিও দৈত্য হৈ দৈত্যেন্দ্ৰ হৈ যদিও জন্ম লৈছে তেওঁলোক বৈকুণ্ঠৰ পাৰিষদ আছিল তেওঁলোকৰ বাহিৰ ভিতৰ সকলো আগৰ জন্মৰ সেৱা সাধনাৰ যোগেদি শুদ্ধ আৰু পবিত্ৰ এতিয়া ইয়াত বেয়াখিনি এইটো কাৰণেহে কৰিব লগা হৈছে কি কাৰণে অভিসম্পাদ এইটো কাৰণে দ্বিতীয় জন্ম হোৱাৰ পাছত জন্ম গৰ্ভস্থিতি লোৱাৰ পাছত কশ্যপ ঋষিক সুধিছে যে মোৰ পুত্ৰকেইটাৰ মৃত্যু কেনেকৈ হ'ব তেতিয়া কশ্যপ ঋষিয়ে কৈছিলে যে নাৰায়ণৰ হাতত মৃত্যু হ'ব তেতিয়া দ্বিতীয় আনন্দ কৰিছে যে মোৰ পুত্ৰৰ যশ গুণ আৰু লীলা জগতৰ হৰিয়ে বৃদ্ধি কৰিব কেনেকৈ বৃদ্ধি কৰিব যে এওঁলোকক কোনেও এই জগতত মাৰিব বা মৃত্যু দিব নোৱাৰিব এওঁলোকক মৃত্যু বা মুখ্য দিবৰ কাৰণে জগতৰ গোসাঁই আহিব হে ৰাম হেন অদ্ভুত পুত হে দেখিয়া কশ্যপ ঋষি এ কৰ্ম কৰাই দুইৰো না মথইলা ও হিৰণ্যকশিপু শ্ৰেষ্ঠ এ কনিষ্ঠৰ হিৰণ্যাক্ষ ও দুয়ো দেৱতাৰ না ভৈলা হিৰণ্যক থলে কাৰ নাম শ্ৰেষ্ঠজনৰ নাম জ্যেষ্ঠ হিৰণ্যক লগত কশিপু শব্দটো যোগ হৈছে সেইটো মানে হিৰণ্যক কশিপু আৰু সৰুজনৰ নাম কি হিৰণ্যাক্ষ ডাঙৰজনৰ নাম হিৰণ্যক আৰু সৰুজনৰ নাম হিৰণ্যাক্ষ হে হিৰণ্যকশিপু পাছে হে ব্ৰহ্মাক উপাসা কৰি হে বৰ পায়া ভৈলা নুমত হে বাহুবলে মহাবলী হে লোকপাল সমন্বিতে হে বৈশ্য কৰিলে কদে বজত হিৰণ্যকশিপুৱে কাক তপস্যা কৰিলে ব্ৰহ্মাদেৱ ব্ৰহ্মা কি এজন বৈষ্ণৱ মানে তেওঁলোক আগৰ জন্মত কাক পূজা কৰিছিলে বিষ্ণুক পূজা কৰিছিলে তেওঁলোকে সিদ্ধ কাক লগাইছিলে বৈষ্ণৱক লগাইছিলে আৰু এবাৰ সেইটো কাৰণে তেওঁলোকে পূজা কাক কৰিছে বৈষ্ণৱক কৰিছে এইটো জন্মত তেওঁলোকে সেইটো কাৰণে বিষ্ণুক পূজা কৰা নাই কাক পূজা কৰিছে বৈষ্ণৱক পূজা কৰিছে ব্ৰহ্মাদেৱক তপস্যা কৰি আৰাধনা কৰিছে আৰু ব্ৰহ্মা তেওঁৰ আৰাধনাত হিৰণ্যকশিপুৰ আৰাধনাত সন্তুষ্ট হৈছে আৰু হিৰণ্যকশিপুক ব্ৰহ্মাদেৱে বৰ দিছে আশীৰ্বাদ দিছে হে দিব্য সিংহাসনে বহি হে থাকিলে ক মহাযশী হে ব্ৰহ্মাণ্ডৰ ভুঞ্জিব গছয় হে অসুৰ কিন্নৰ নৰ
এ নাগ সিদ্ধ বিদ্যাধৰ এ দেবু সম আখিও পাশয় এ দৰ্পিষ্ঠ বলিষ্ঠ দুষ্ট এ পুষ্ট অধৰ্মত নিষ্ঠ অশিষ্ট জন কম্পয় দুৰ্জন এ পৰম পচন্দ দণ্ড এ ভয়ে তাৰ ঘোৰ দণ্ড অদেৱ দৈত কম্পিয়া থাকয় এই জগতত দেৱতা দৈত্য সকলো এওঁলোক দুজনৰ ভয়ত কম্পমান হৈ থাকে হে তাহাৰ কনিষ্ঠ ভাই হে হিৰণ্যাক্ষ বিৰহিতো এ ভাতৃত বৎসল বদায় হে গদাগোট হাতে ধৰি যুদ্ধ কবিচাৰ কৰি হে স্বৰ্গ কপাই লন্ত হিয়া যায় মহাপৰাক্ৰমী দৈত চৰণে নপুৰ বাজে অবজয়ন্তী মালা প্ৰকাশ হে বাহুবলে মহাগৰ্বে হে কান্ধে গদাগোট ধৰি নিশংক কাহাকো না হি ভয় হে হেনয় তাহাক দেখি অলীন ভৈল দেৱ হব ইহা কজানিয়া দৈত বৰ নেদেখিয়া তাহমাক হাস্য কৰি মহাগৰ্বে নাদ কৰিলে কভ হাতত গৰা লৈ একেবাৰে ভয় ভীতিহীন হৈ যেতিয়া স্বৰ্গৰাজ্যত প্ৰৱেশ কৰি দিলে সকলো দেৱতা পলাই পতন নাই তেওঁ চিঞৰ যেতিয়া আহিছিলে তেওঁ মাতটো শুনি চব ভয়ত পলাই লীন গ'ল বুলি কৈছে ক'ত লীন গ'ল জানা অদৃশ্য হৈ দিলে তেওঁ দেহতেই যেন লীন গ'ল তেনেকুৱা হ'ল এতিয়া হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু ভৰত এই স্বৰ্গ মৰ্ত্য সকলো কঁপিবলৈ লৈছে হে ৰাম নমো নমো কৃষ্ণদেৱ হে তজু পাৱে কৰো সেৱ এ বাপদাস বুলি ধৰামুক তজু গুণ নামে আতি সৰ্বক্ষণে হওঁ কৰতি এ বৈষ্ণৱৰ প্ৰীতিনো গোচুক হে
প্রভু জগন্নাথ প্রণাম উদমায়া মাথ অ মই কিংকরত এহি মত শিখায়ক নারায়ণ সূক্ষ্ম অৱস্থাত যেন অৰতি হুৱে তজুস ৰণত এ বন্ধু মোৰ কেন হক এ দেখা দিলে জৰা ৰোগ অনিতে নিতে আয়ত যায় এ লোভৈল ভগতি জ্ঞান এক কোন দিনা পৰে প্ৰাণ অ এক ভুকি পাকৰা শ্যা অসমস্যাৰ যতজন কোনেও সৰ্বক্ষণ এ মহাভাগৱত ৰুচিকৰ হেৰাইবাৰ সংসাৰ দুখ এ লোভী পাপ ৰমসু চলি যাবা বৈকুণ্ঠ নগৰ এ কৃষ্ণৰ কিংকৰ নিজ এ গোপাল চৰণ দিজ এ কহে কলি যুগে এ লাজ ভয় পৰিহৰি এ মনেও বিশ্বাস কৰি এ সৰ্বক্ষণে বোলাৰা মৰা হৰিনা ভগৱন্ত প্ৰভুৰ বাংময় মূৰ্তি এই ভাগৱত শাস্ত্ৰত বৈকুণ্ঠৰ ঈশ্বৰজন এই মৰ্ত্যলে তেওঁ পাৰিষদ দুজনক দৈত্য কৰি জন্ম দিয়াৰ পাছত ঈশ্বৰেও এনে এটা ৰূপহে ল'ব যিটো ৰূপ দৈত্যকেইজনক নিধন কৰিবৰ কাৰণে যথোপযুক্ত হয়। সেইটো কাৰণে হিৰণ্যাক্ষক বধ কৰিবৰ কাৰণে তেওঁ কি ৰূপ ল'ব লগা হ'ল? বৰাহ ৰূপ ল'ব লগা হ'ল। বৰাহ হিৰণ্যাক্ষৰ যুদ্ধ অকণমান পাঠ কৰি সামৰি দেই। হে মৈত্ৰেয় বদতি শুনা বিদুৰ সম্পত্তি এ পাছে হিৰণ্যাক্ষ কৰি লেখ যেনমতি স্বৰ্গ হন্তে নিবৰ্তিয়া আখিয়া তাৱত অকিৰি বাক মনে নামিলে সমুদ্ৰত প্ৰথম স্বৰ্গত তাৰ পাছত সমুদ্ৰত গোটেই জগতখন যেন তেওঁৰেই এ যেন মত হস্তি আহি জলত পৰিল
এ চতুৰ্ভীতি লাগি ঘোৰ ধোৱা উথলিল দৈত্যৰ প্ৰবেশ জানিলে জন্তু গণ অ উজৰি উঠিয়া বিয়া কোন ভৈল মন যদি নমৰয়ত ভোটাৰতে জ্বলাগি বিস্তৰ দূৰক পলাইলে কসবে ভাগি পাছে মহাবলি সিটো অগাধ জলত এ বহু কাল কিয়া কৰি ফুৰে নানামত বৰ্জময় গদা গোট হাতে তুলি ধৰি বৰ বৰ ঢৌ কবা অন্তৰংগ কৰি এ পৰ্বত সমান ঢৌ বায়ুৱে তুল এ গদা ধৰি হিৰণ্যাক্ষ ৰংগে কুম্বাই এ খল খলি হাঁহি উচ কৰি আনাদয় পুনু আগ বাঢ়ি জ্বলে গদা পহাৰয় গদাৰ কুম্ভত মহাজল অন্তৰীল এ পৰম সুন্দৰ এক নগৰ দেখিল এ বিভাৱৰী নামে সিটো বৰুণৰ ফুল তাতে প্ৰৱেশিলা দৈত্য পৰম দণ্ডু এ দেখিলে কজায় সিটো আছে জলেশ্বৰ কদৰ্থিবে লাগি দুছে চাপিল ওচৰ কীৰ্তাঞ্জলি হুয়াও অৱনত কৰি কায় নিচজনে হাঁহি মাতে বৰুণ কচায় এ শুনিও ক মহাৰাজা মোৰ প্ৰয়োজন এ আইলো তজু স্থানে আবে জানি দিয়াৰণ লোকপাল সমস্তৰ তুমি অধিপতি এ তজু মহাযশে ঢাকিলে কব সুমতি পূৰ্বে দেৱে দৈত্য কজি নিয়াৰণ মাজে এ ৰাজসূয় জয় গজি এয়া সাজল ৰাজে এতেকে মুহুৰ মন পুৰাৱাতি হয় এই মতে মদ গৰ্পে অনেক বল কয় এ তাৰ উপলাম্ভ বাণী শুনি বৰুণৰ উঠিলে কতে তীক্ষ্ণে ক্ৰোধ গুৰুতৰ বলে নাতে জানি এৰিলে ক্ৰোধ মন এ হাঁহিয়া বুলন্ত ভয়াই শুনিবি বচন এই দৈত্যৰ হিৰণ্যাক্ষৰ দম্ভালিটো দেখি বিভাৱৰী নামৰ সমুদ্ৰৰ তলত এখন নগৰ আছে বৰুণৰ সেই নগৰখন সমুদ্ৰৰ জলে ঢাকি জলৰ তলত সুৰংগৰ তলত আছে তেওঁ কি কৰিলে আকাশৰ সমান কাই নহয় জানো গদাৰে পানীখিনি কেইমাহমান ডাঙৰকৈ মাৰি দিলে পানীবোৰ চব চিটিকি পাৰত আঁতৰি পৰিলে আৰু সেই নগৰখন ওলাই গ'ল আৰু তেওঁ সেই বিভাৱৰী নগৰলৈ সোমাই গৈ সিংহাসনত বৰুণক বহি দেখা দেখি কৈছে যে আমাৰ সেই দৈত্যসকলক তোমালোকে অত্যাচাৰ কৰি
তোমালোক একেবাৰে চক্ৰৱৰ্তী ৰজা হৈ অশ্বমেধ যজ্ঞ কৰি তোমালোকতকৈ আৰু কোনো নাই, তোমালোকৰ যজ্ঞৰ ঘোঁৰা কোনো বান্ধিব পৰা শক্তি নাছিলে, কিন্তু এতিয়া আহা, মই বল শক্তি লৈ আহিছোঁ, মোৰ লগত এবাৰ তুমি যুঁজিছো আহি, তেতিয়াহে তোমাক ৰজা বুলি কম। এতিয়া বৰুণে আকাৰ দেখিয়ে প্ৰকাৰ বুজি পাই গ'ল যে কথা বিষম, মানে বাৰু ইয়াৰ এইজনৰ ওচৰতো মই তেনে এটা নগণ্য পতংগ। হে ৰাম ভৈলো বিদ্ধ যুদ্ধত নাহিকে ৰংগৱাৰ, এ তভু তোৰ মই কিছু কৰো উপকাৰ, এ তোক যুদ্ধে জিনিবে নেদেখো বিচাৰি, এ বিনে এক ভগৱন্ত ঈশ্বৰ মুৰাৰী, এ সাধুক পালিতে নানা ধৰে অৱতাৰ, হে দুৰ্জন জনক আৰু কৰিতে সংহাৰ। কৈছে যে তোমাৰ লগত মই কি যুদ্ধ দিম, মই যুদ্ধ কৰি এনেও ভাল নাপাওঁ। বৰুণে কৈছে মোৰ যুদ্ধ একেবাৰে প্ৰিয় নহয়, যিটো মই কৰিয়ে ভাল নাপাওঁ, এতিয়া তোমালোকে মাতিলা বুলিনো মই সেইটো এতিয়া কেনেকৈ কৰোঁ, কিন্তু যুদ্ধ প্ৰিয় এজন আছে, সেইজনৰ মই তোমাৰ নামটো কৈ দিওঁ। বোলে কোন সেইজন? বোলে সেইজন মুৰাৰী। বোলে মোৰ নামৰ একেবাৰে আকাশতকৈ ওখ এটা দৈত্য আছিলে, হয়নে? বোলে তাৰ আকাৰটোক লৈ বৰ অহংকাৰ আছিলে, এইজনে ডিঙিটো চেপি তাক মাৰি পেলালে। মোৰ দৈত্যক এওঁ নিধন কৰাৰ কাৰণে এওঁ কি এজন মুৰাৰী। হে ৰাম মেতেকে মুহূৰ্ত মাতি মূৰ্তি পৰিহৰি, হে তাহান পাশক লাগি যায়ো শীঘ্ৰ কৰি, মই তোমাৰ ওচৰত এটা মাটিৰ পুতলা আহে, তুমি মোৰ লগত কি যুদ্ধ কৰিবা, মই কি তোমাক যুদ্ধৰ তৃষ্ণা দূৰ কৰাম, মানে বাৰু সেইকাৰণে তোমাৰ মোৰ লগত যদি যুদ্ধ কৰা তোমাৰ একো লাভ নহ'ব। এ তোৰ সম বীৰে যাক যুদ্ধে প্ৰশংসয়, এ তাংক দৰ্শনে সবে গৰ্ব যায় বেক্ষয়, এ সমৰ ভূমিত পাছে থাকি বিহুতীয়া, এ চিগাল কুকুৰ গনে থাকিবে বেৰিয়া, হে বৰুণৰ এহি বাণী শুনি দৈত্যৰাজ, ক্ৰোধ মনে সিঠা নকহন্তে ভৈলবাস, এ পথে নাৰদ কপায় পুছিলন্ত তথা, এ কহেৰ গুৰু তোৰ হৰি আছে কোঠা, এ নাৰদে পুলন্ত তই ৰসাতলে চল, এ শুনি হিৰণক্ষৰ মিলিল কৌতূহল। এতিয়া কাক লগ পালে গৈ ইন্দ্ৰৰ স্বৰ্গৰাজ্য দেৱতা চব অন্তৰ্নিহিত অদৃশ্য হৈ দিলে ভয়তে। বিভাবৰী নামৰ বৰুণৰ জলৰাজ্যখনলৈ গৈ বৰুণকো গৈ যুদ্ধ বিচাৰিলে। বৰুণে কৈছে নাই, এইটো মই যুদ্ধ কৰি ভালেই নাপাওঁ, কিন্তু তোমাৰ লগত একদম যুদ্ধ কৰি খুব আনন্দ পাব এজন আছে, এজন মুৰাৰী। এতিয়া সেইজনকে বিচাৰি যাওঁ বুলি ভাবো দেই, ৰাস্তাতে আকৌ কাক লগ পালে? দেৱঋষি নাৰদ। মানে বাৰু এটা কথা চাওক, নাৰদো এজন বৈষ্ণৱ, এওঁ যদিও অসুৰজনীত জন্ম লৈছে, বৈষ্ণৱ সমস্তক দৰ্শন পাইছে। কিয়? তেওঁৰ জীৱ শুদ্ধ। হে ৰাম
দম্ভ আগে পৃথিৱীক দন্ত আগে পৃথিৱীক তুলিয়াও অনন্ত চকুৰ প্ৰকাশে তাৰা তেজ বিনাশন্ত হেন ঈশ্বৰক চাই দিতিৰ নন্দন হাস্য কৰি বুলি বাক লাগিলা বচন আৰে কিনো কালই তু ভৈল বিপৰ্যয় বনৰ বৰাহ পশু জলত ফুৰয় কি বিপৰ্যয় ঘটিল এইজনে আকৌ দাঁতৰ অগ্ৰতে গোটেই পৃথিৱীখনক তুলি লৈ আহিছে থাকিব লাগে পৰ্বত পাহাৰত আছে জলৰ তলত এইটো কি কথা হিৰণ্যাক্ষ ভাবিছে এইটো অদ্ভুত এতিয়া ভালদৰে আমি যদি অনুভৱ কৰি চাওঁ হিৰণ্যাক্ষই কি বিচাৰি ফুৰিছে বাৰু হিৰণ্যাক্ষ ইমান শক্তিমন্ত হৈ স্বৰ্গলৈ গৈছে বিভাৱৰী বৰুণৰ ৰাজ্যলৈ গৈছে হয়নে আকৌ ৰসাতললৈ গৈছে তেওঁ কি বিচাৰি গৈ আছে যুদ্ধ লাগে নহয় সৎগতি লাগে সৎগতি লাগে এই দুৰ্গতি যুক্ত এই জীৱন তেওঁক নেলাগে আচলতে হয়নে বাৰু যাৰ সংগ পালে মোৰ এই কায়ৰ বন্ধন দূৰ হৈ মই আকৌ ঈশ্বৰ তত্ত্বত এক হ'ব পাৰিম মই সেইজনকে বিচাৰি ফুৰিছোঁ এতিয়া বৈকুণ্ঠৰ পাৰিষদ হোৱাৰ কাৰণে এতিয়া কেৱল সেইজনকে সন্ধান কৰি ফুৰিছে খালি কেনেকৈ বিচাৰি ফুৰিছে সত্যক জ্ঞান কৰি কোনোবা এজনটো ওলাব মোৰ লগত যুঁজিব পৰা হে ৰাম হেন ঈশ্বৰক চাই দিতিৰ নন্দন হে দন্ত আগে পৃথিৱীক তুলিয়াই আনন্দ চকুৰ প্ৰকাশে তাৰা তেজ বিনাশন্ত হেন ঈশ্বৰক চাই দিতিৰ নন্দন হাস্য কৰি বুলিবাক লাগিলা বচন ৰে কিনো কালই তু ভৈল বিপৰ্যয় বনৰ বৰাহ পশু জলত ফুৰয় শুন আজ্ঞা মহি এৰি মোৰ পাশে নুহিতে বেজান তই ভৈলি সৰ্বনাশ ঐ বনৰ পশু তই থাকিব লাগিছিলে বনত আকৌ বৰাহ হৈ তই জলত কিয় আছ তই পৃথিৱীখন থৈ অতি সোনকালে মোৰ ওচৰলৈ বৰাহ ৰূপী সেই প্ৰাণীটোকহে মাতিছে ঈশ্বৰ বুলি নাজানে ঈশ্বৰৰ সেইটো কি ৰূপ ঈশ্বৰৰ সেইটো কি ৰূপ ঈশ্বৰৰ সেইটো কপট ৰূপ কপট ৰূপ তেওঁ কি ৰূপ লৈছে এটা ইতৰ প্ৰাণীৰ ৰূপে লৈছে তেওঁনো ইতৰ প্ৰাণী বৰাহ ৰূপ অৱতাৰ কিয় ল'ব লগা হ'ল এই হিৰণ্যাক্ষৰ গুণবিলাক যেনেকুৱা হিৰণ্যাক্ষৰ আচৰণবিলাক যেনেকুৱা তেওঁ সেই ৰূপটো ধৰিছে বুজি পাইছেনে কথাখিনি হিৰণ্যাক্ষৰ আচৰণখিনি যেনেকুৱা তেওঁ সেইখিনি ৰূপেই ধৰিছে অৰ্থাৎ তেওঁৰ এইটো বস্তু আছিলে সেইটো কাৰণে এওঁ আগ অনিষ্ট কৰিবলৈ গৈছে তাক অনিষ্ট কৰিবলৈ গৈছে হয়নে বাৰু সেইটো কাৰণে ঈশ্বৰেও এইবাৰ এটা কপট ৰূপ লৈ ল'লে যে ই যাতে মোক কোনো কাৰণতে চিনি নাপায় দিব্য ৰূপত দেখা দিলেহে চিনি পাব ঈশ্বৰ বুলি
সেইটো কাৰণে কপট ৰূপত দেখা দিছে কি ৰূপত বৰাহ ৰূপত হে সুনম অজ্ঞামহী হে পাতাল নিবাসী আমি যত দৈত্যগণ এ বমায়ে আমাক দিয়াই আছে ভূমিখান এ আক চুৰি কৰি লৈ কৈক লাগি যাখ এ মই দেখিলো আজি কল্যাণে নজাখ এইখন পৃথিৱী বৰমাই আমাকে দিছিলে তই এইখন আকৌ দাঁতৰ আগত উঠাই লৈ এখন তই ক'ত লুকুৱা বোলে নিজৰ বৰাহক কৈছে হে আমাক মাৰিবে লাগি সবে দেৱগণে হে কৰি আছে পুষ্টটোক পৰম যতনে এ তভুতাক নগনো তৃণ সম কৰি এ তয়ো মায়া কৰি তোৰ ৰূপ আছ ধৰি চিনি পাই গ'ল হা তইতো মায়া ৰূপ ধৰিছ হে পূৰ্বে চুৰি কৰি মাৰি আছ দৈত্য যত এটা সম্বাৰ শোক মোৰ লাগিছে গাঁৱত আজি গদা ধৰি মোহ তোৰ লম পাম এ বান্ধৱৰ শোক মানে কৰো নিৰ্জান হে মুহুৰদুৰ ঘূৰইতো গদাৰ কোবত হে মুণ্ড ভাঙি তই আজি মৰিবি সাম্প্ৰত তেবে তোৰ নবীন পুৰাণ ভক্ত ছয় নবীন মানে নতুন পুৰাণ মানে পুৰণি এ উদ্যম বিনায়ক সবে হৈব মূল্যক্ষয় এই সব বাক্যৰ সবে হে বুজি আজুগুটি এ বাস্তৱত প্ৰভুক ৰিলাতে হেস্তুতি ইমানখিনি কথা যে এই বৰাহৰূপী তই মায়া কৰি আহিছ আমাৰেই শত্ৰু বুলি হয়নে কিন্তু ভগৱন্তই সেয়া কি বুলি লৈছে যে তুমি মোৰ ভক্ত তুমি অজ্ঞানীৰ কাৰণে তুমি মোক এনেকে স্তুতি কৰিছা ভগৱন্তই তেওঁক স্তুতি কৰিছে বুলি জানিছে হে বৈকুণ্ঠৰ দ্বাৰ পাল কৃষ্ণৰ ভকত নিন্দা বাণী আহে জানা তাহান মুখত বিচাৰে যে বে শুনা নিন্দা ৰৱালৈ হে প্ৰভু তাৰ অন্তৰ্গতে আছে অৰ্থ ছয় হে তাক কত প্ৰপঞ্চিব সংক্ষেপ পদত হে অনন্তৰে শুনা পাছে ভৈল যেন মত দৈত্যৰ বচনা বাণী শুনিলা ঈশ্বৰ ভয়ভীত ভৈল ভূমি দন্তৰ আগৰ এ প্ৰভুতাৰ বাক্য সহি আশা কৃপাময় এ গাহে হত কৰি আছে গজেন্দ্ৰৱালয় এ পাছে পাইছে দৈত্য গালি পাৰন্তে আখয় এ ৰহৰে বৰাহ ভূমি লৈ যাখ কয় হে নীলাজ কৃষ্ণৰ কিছু নাহিলা ভয় হে এতে কেশে পলাই যাখ জানিলো নিশ্চয় তাৰ বচন কহৰি নকৰি আমন এ জলৰ ওপৰে আনি থৈলা ভূমিকান হে আধাৰ শকতি দিয়া থাপিলা মাধৱ
ও দেখি ব্ৰহ্মাদিৰ মনে ভৈলন্ত উৎসৱ হে নানাবিধ শ্ৰুতি বুলি বিষ্ণুৰ উপৰে হে মন্দাৰ বন্দুল আদি পুষ্প বৃষ্টি কৰে চতুৰ্ভীতি বেৰি সবে কৰে জয় জয় ঊৰ্ধ্ব দৃষ্টি কৰি দৈত্য চাহিয়া আশ্ৰয় পাছে প্ৰভু দৈত্যক চাহিয়া দৃষ্টি কৰি মহাভয়ানক গদা হাতে আছে ধৰি বিচিত্ৰ কৱচ খান শৰীৰে জ্বলয় পিন্ধি আছে সুবৰ্ণৰ অলংকাৰ ছয় হৰিয়ে ৰূপটো দেখা দি দিলে দিব্য অলংকাৰেৰে সৈতে ৰত্নৰে সৈতে জ্যোতিৰ্ময় হৈ জগতৰ হৰি প্ৰকাশ কৰিবলৈ ল'লে এই পৃথিৱীখন ডুব গৈ থকা ৰসাতলৰ পৰা উদ্ধাৰ কৰি আনি তেওঁ ভাৰসাম্য অৱস্থাত অৱস্থান কৰি দিয়াৰ লগে লগে বৰা ৰূপতে আছে ব্ৰহ্মা আদি দেৱতাসকলে বৈকুণ্ঠৰ পাৰিষদসকলে চাৰণগণে কিন্নগণে আকাশৰ পৰা পুষ্পবৃষ্টি কৰিছে কালে জগতৰ হৰি এই পৰাগ পহুলে হে ৰাম সুবৰ্ণৰ বেশ বৰ্ণ ক্লেশ প্ৰকাশ কৰয় উচিত বিকট দন্ত গিৰি সিংহনয় এ বৰ্জপাত সম মহা নিষ্ঠুৰ বচন চন্দ্ৰ গালি পাৰিতে আশয় ঘনে ঘন হেন দৈত্যেন্দ্ৰক দেখি প্ৰভু নাৰায়ণ দেৱতা খবৰ দুখ গুচাইবা কম তেতিখনে পচন্দ কুপত ধৰি লন্ত হাস্য কৰি দৈত্যক মাতিলা ভগৱন্ত শুনৱৰে দৈত্য ভাল বুলি বচন হওঁ মই বচনৰ মৃগ বিতুপন তোৰ সম কুকুৰক ফুৰুহু বিচাৰি আজি বিনাশিব তোক দশনে বিদাৰি শুনৰে অভদ্ৰ মৃত্যু চাপি লওঁ ওচৰ শিকাৰণে তোৰ বাক্য নকৰ আদৰ মৰিবাৰ সময়ে নানা বাক্য তৰতই তাক কদাচিতো লোকে ভাল নধৰয় হয় তোৰ বহুমতি আনুচুৰি কৰি আৰু পলাই আহো তোৰ গদাহন্তে দৌৰি এতেকে সামৰ্থ যদি মুত নাহি কয় তভু সংগ্ৰামত আজি থাকিবি নিশ্চয় জাতো মই বলি সমে বৈৰতা কৰিয়া পলাই বাৰ ঠাই মই নপাওঁ বিচাৰিয়া তই মহাবলৱন্ত বিৰাট উত্তম যুদ্ধ লাগীয়া কেনে নকৰা উদ্যম মোক মাৰি বান্ধৱৰ শোক কৰা ক্ষয় নুহি আজি পাপিতে বেজাই বিজামালয় মিছা বাক্য এৰি তই মোক যুদ্ধ কৰ যাৱত শকতি আছে তোৰ শৰীৰৰ
আপোনাৰ বাক্য যিটো নকৰে পূৰণ সেইটো অসাধু দুষ্ট পৰম দুৰ্জন। তইতো কৈছিলি মোক তোৰ মৃত্যুলৈও ভয় নাই নেকি বুলি। মই তোক মাতিছো মোৰ মৃত্যুলৈ ভয় নাই। আৰু মৃত্যুৰ আগে আগে যিদৰে মানুহে আবুল জাবুল বগে তোৰো সেই মৃত্যু আগত আছে কাৰণে তয়ো যি দিবলৈ বিচাৰ। জগতৰ হৰিয়ে হিৰণ্যাক্ষক কৈছে তেনেকে। গতিকে তোৰ শেষ সময়কণ আহি উপগত হৈছে আৰু তইতো কথা দি কথা ৰখাবি ধৰ। আকৌ মোক যুদ্ধলৈ মাতি আকৌ তই যুদ্ধলৈ যে অহা নাই। অস্ত্ৰ শস্ত্ৰৰ সৈতে মোৰ লগত যুঁজিবলৈ তোৰ যিমান শক্তি আছে হয় নহয়। এতিয়া দেখিলে ভয় লগা কাৰণ তাৰ বাহুতকে তাৰ হাত দুখনতকে বহুত বেছি গুণে ডাঙৰ বৰাহৰ সেই দন্তভাগ। সেইটো যদি কেনেবাকে এক খুন্দা মাৰি দিবলৈ হ'ল তেতিয়াহ'লে সংকলীলা জীৱ যাৰ দন্তৰ অগ্ৰতে গোটেই পৃথিৱীখন ধৰে। গতিকে হেৰা মানুহ নানা অধিকে বুলিলা বিস্তৰ শুনি দৈতেন্দ্ৰৰ কোধ ভয় গুৰুতৰ ঘিত পাই দুগুণে জ্বলিলা হুতাখন মহাকূপে নিশাসতে জয় ঘনে ঘন হাত ভৰি মাথা সবে শৰীৰ কাম্পয় দান্ত কামুৰিয়া দুয়ো চকু ফুৰায় গদা গোট ধৰি বেগে আশী দুৰাচাৰ মাধৱৰ বক্ষস্থলে কৰিলা প্ৰহাৰ ভগৱন্ত দেখে মহা গদাৱা খেধায় গাঁও কাটি কৰি তাক এৰাইলা লীলায়। কি কৰিলে গদাডালে মৰিয়াই মাৰি পেলাওঁ বুলি এই বৰাহটোক গদাডাল এৰি দিলে আৰু প্ৰভুৱে কি কৰিলে লাহেকৈ কাটি কৰি দিলে গাত নলগাকৈ পাৰ হৈ গুচি গ'ল। তাৰ লক্ষ্য কি হ'ল তাৰ লক্ষ্য ব্যৰ্থ হ'ল। এই হৰি ভক্তি কৰি যেন মৃত্যুক এৰাই গদা কুৱেৰাইলা সেই মতে কৃপাময় পাছে হিৰণাকে পুনু গদা তুলি লৈ মাথাৰ ওপৰে ব্ৰহু ভ্ৰমান্তে আশ্ৰয় সেই বেলা ভগৱন্তে মহাক্ৰোধ কৰি খেদি গইলা কমুদি গদা হাতে ধৰি উদ্ধে দান্ত কামুৰি দৈতক খেদি গইলা দক্ষিণ ধ্ৰুৱত তাৰ কুবক বসাইলা বলত সামৰ্থ দৈত ধৰি নিজ গদা নতু পান্তে লীলা কৰি এৰাইলন্ত তদা মাধৱৰ যুদ্ধ লীলা শুনা সৰ্বজন একান্ত ভকতি কৰিবে বৰ্ধন হি লীলা কৰি মাক প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ ভক্তক সুৰ কৰি চন্দ। এই লীলা হৰিয়ে জগতবাসীক দেখুৱাবৰ কাৰণেই বৈকুণ্ঠৰ পাৰিষদজনক তামস শ্ৰেণীত তেওঁ জন্ম দি গৈছে। কিয় এয়া কৰিছে হৰিৰ গুণ যশ যাতে তেওঁ ভক্তসকলে শ্ৰৱণ কীৰ্তন কৰি হৰিৰ যি আশীৰ্বাদ আৰু হৰিৰ যিকণ আনন্দ সেই আনন্দকণ যাতে এই লীলাবিলাকৰ মাজতেই পৰম ভক্তসকলে বিচাৰ কৰিলে। এতেকে ইহাত প্ৰভু কৰা যত যত
সমস্তে তাহান লীলা জানা স্বৰূপত হে বৈষ্ণৱৰ নিজ দাস গোপাল ও কহে ডাকি ৰাম ৰাম বোলা সৰ্বজন হে হৰি ৰাম হৰি ৰাম হে কি পালো গুৰুমুঠি গুৰুমুঠি বাবান্ধৱ সমস্ত আপোনাৰ খবৰ আজ্ঞা লৈ আজি পাঠভাগী আমি আৰম্ভ কৰিছিলোঁ আকৌ আপোনালোকৰ আজ্ঞাৰে আজি পাঠভাগী আমি সামৰিব বিচাৰিছোঁ কৃষ্ণ হৰি অপৰাধ বিনা তজু নামে নাৰায়ণ জানি নামে পহিল শৰণে আনগতি নাহি কেমৰণে অপৰাধ ক্ষমা কৰি তুমি দায়াশীল হৰি মোক ৰক্ষা কৰিলো চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তান্দ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু